বিৰতিৰ পিছত পুনৰ স্বাগতম। এতিয়া মই উপস্থিত আছো আবাহনৰ ৰংগমঞ্চত। আবাহনৰ ৰংগমঞ্চ অলপ পিছতে মুকলি হ'ব। ৰংগমঞ্চত এইদৰে দাৰপালো থাকে, তেওঁলোকে এইদৰে যিখন মূল ড্ৰপ, সেই মূল ড্ৰপখন তেওঁলোকে টানি দিয়ে। অৰ্থাৎ কিমান ব্যক্তি জড়িত হৈ থাকে থিয়েটাৰত। সন্মুখত মিউজিক বাজি উঠে, তৃতীয় ঘণ্টা সংকেত ধ্বনি বাজি উঠে নাটকৰ আৰম্ভণিৰ লগে লগে। এবাৰ সংকেত ধ্বনিটো বাজি দিয়ক। আৰু সংকেত ধ্বনি বজাৰ লগে লগে এইদৰে মঞ্চ মুকলি হৈ যায় এটা সময়ত। আৰু ভিতৰৰ দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত, যিহেতু প্ৰিমিয়াৰ শ্ব' আছে বাবে শিল্পীসকল এতিয়া ব্যস্ত হৈ আছে। কিদৰে ৰংগমঞ্চ তেওঁলোকে প্ৰস্তুত কৰে, কিদৰে নাটকৰ ছেট কিদৰে প্ৰস্তুত কৰি তোলে। নিৰ্দেশক নুৰুদ্দিন আহমেদ ডাঙৰীয়াৰ তৎপৰতাত এইদৰে শিল্পীসকল জড়িত হৈ আছে, তেওঁলোকে কলাকুশলীসকল জড়িত হৈ আছে। মুহূৰ্তৰ ভিতৰতে বিভিন্ন ছেট, এখন মঞ্চত এইটো ছেট ভাঙি এটা বেলেগ ছেট এটা প্ৰস্তুত কৰি লয়। কিমান সময় লাগে এটা ছেট আপোনালোকক প্ৰস্তুত কৰোঁতে মিনিমাম? এইবিলাক ছেট তৈয়াৰ কৰিবলৈ মেক্সিমাম 3 মিনিট 4 মিনিট 2 মিনিট এনেকুৱা, আৰু কিছুমান টেকনিকেল আমি 1 মিনিটতো কৰোঁ। 1 পৰা 3 মিনিট খুব বেছি। অৰ্থাৎ এই আমি এটা ঘৰৰ ভিতৰত আছো, এই বাগিচা এখনত, এখন পাৰ্কত থাকিবৰ কাৰণে মাজতে মাত্ৰ 3 মিনিট 2 মিনিট এইদৰে শিল্পীসকল ব্যস্ত আছে। আৰু তাৰপিছত আপোনালোকে দেখিবলৈ পায় কিদৰে এখন সুন্দৰ এটা ছেট প্ৰস্তুত হৈ ল'লে হয় এক ৰাজঅট্টালিকা গঢ়ি উঠে, নাইবা মুহূৰ্তৰ ভিতৰতে এখন উদ্যান গঢ়ি উঠে, মুহূৰ্তৰ ভিতৰতে হোটেল গঢ়ি উঠে, মুহূৰ্তৰ ভিতৰতে এয়াৰপৰ্ট এটা এইদৰে গঢ় লৈ উঠে। দৰ্শকৰ সন্মুখত দৰ্শক এইদৰে থাকে সন্মুখত। ইতিমধ্যে দেখুৱাইছোঁ দৰ্শকৰ আসন যদিও এতিয়া খালী, সন্ধিয়াৰ লগে লগে ইয়াতে ইতিমধ্যে টিকট শেষ হৈ যোৱা বুলি কৈছে প্ৰিমিয়াৰ শ্ব'ৰ। সন্ধিয়া হোৱাৰ লগে লগে দৰ্শক ইয়ালৈ আহিবলৈ ল'ব। লাইটৰ যিসকল ইয়াতে ব্যৱস্থা, আলোক শিল্পীসকল এইদৰে ব্যস্ত হৈ থাকে। বিভিন্ন মঞ্চত, 2খন মঞ্চত তেওঁলোকে লাইট সলনি কৰে। মঞ্চ সজ্জাৰ লগতে এইদৰে আলোক সম্পাদতো কেইবাগৰাকীও শিল্পী জড়িত হৈ থাকে। তেওঁলোকে দৃশ্য অনুযায়ী, পৰিৱেশ অনুযায়ী, নাটকৰ পৰিৱেশ অনুযায়ী তেওঁলোকে যিটো পোহৰৰ ব্যৱস্থা, সেই পোহৰৰ ব্যৱস্থা কৰে। আৰু এই সকলোখিনি নিয়ন্ত্ৰণ কৰে তলৰ যিখিনি স্থান আছে, যিখিনি দৰ্শক আৰু মঞ্চৰ মাজৰ স্থান, সেই দৰ্শক আৰু মাজৰ স্থানৰ পৰা তেওঁলোকে এইখিনি আচলতে নিয়ন্ত্ৰণ কৰে। আৰু আজিকালি এটা নতুন ভ্ৰাম্যমাণ থিয়েটাৰে চমক দিয়া বুলিয়ে ক'ব লাগিব। চমক দিয়াৰ সময়ত এই ৰেম্প ব্যৱহাৰ কৰে। ইয়াতে বিভিন্ন সময়ত দেখা গৈছে যে নৃত্যশিল্পী এই দৰ্শকৰ একেবাৰে ওচৰলৈ আহে। ভ্ৰাম্যমাণ থিয়েটাৰক, নাটকৰ অভিনয় আৰু নাটকৰ যি অনুভৱ, সেই অনুভৱক যেন দৰ্শকৰ ওচৰলৈ লৈ যাবৰ বাবে এইদৰে তেওঁলোকে ৰেম্পৰ এতিয়া ব্যৱহাৰ কৰিছে। ইয়াত নৃত্য অনুষ্ঠানো হয় আৰু বিভিন্ন ধৰণৰ যিবোৰ ইণ্টিমেট দৃশ্য আছে, দৰ্শকে উপভোগ কৰিব পৰাকৈ এইদৰে দৰ্শকৰ ওচৰত লৈ যায়। ইয়াত মাত্ৰ 1 মিটাৰ দূৰত দৰ্শক, 1 মিটাৰ দূৰত ইয়াৰ তাৰকা শিল্পী, আৰু এইদৰে অভিনয় চলি থাকে। এই অভিনয়ৰ পাছতে হয়তো নিশ্চিতভাৱে এখন নাটকৰ সফলতা বিফলতা নিৰ্ভৰ কৰে। কোনোবাই যদি চমক চাবলৈ আহে, সেই চমক পায়। কোনোবাই যদি নাটকত আৱেগ, অনুভূতি, হাঁহি কান্দোনৰ খেলা চাবলৈ আহে, সেই হাঁহি কান্দোনৰ খেলাও ইয়াতে দেখিবলৈ পায়। ইয়াতে যিসকল কৰ্মচাৰী জড়িত হৈ আছে নুৰুদ্দিন আহমেদ ডাঙৰীয়াৰ লগত, তেওঁলোকৰ লগত কথা পাতোঁ। মই তোমাক সুধিছোঁ, এটা নতুন অভিজ্ঞতা, কিমান দিনৰ পৰা জড়িত হৈ আছে এইটো কামত? মোৰ কিমান দিন? 5 বছৰ হ'লে। 5 বছৰ পৰা জড়িত হৈ আছে। কেনেকুৱা লাগে এই পটককে এটা ঘৰ বনাই দিয়া, এই পটককে এখন উদ্যান বনাই দিয়া, কেনেকুৱা লাগে? ভাল লাগে। যেতিয়া দৰ্শকে কয় বা ধুনীয়া, তেতিয়াও ভাল লাগে আৰু বোলে পতাতকে বনাই দিয়ে। এইদৰে এইসকল শিল্পী জড়িত হৈ থাকে। অৰ্থাৎ ভ্ৰাম্যমাণ থিয়েটাৰ এখনত, এটা নাট্য দলত কেইদৰে যথেষ্ট সংখ্যক লোক জড়িত হৈ থাকে, আমি সেইটো দেখুৱাইছোঁ। এইগৰাকী মূল ব্যক্তি ইয়াতে মঞ্চ সজ্জাৰ, নামটো ক'ব লাগে প্ৰথমতে সকলোৱে জানক। চন্দ্ৰমোহন তালুকদাৰ। কোনেও নেদেখে, প্ৰায় পাছতে থাকে। আজি টিভিত দেখুৱাব। কলা কাপোৰৰ মাৰ্জৰ মানুহ আমি। কলা কাপোৰৰ আঁৰৰ মানুহ, মনটো বগা, সেইকাৰণে কাম কৰি থাকিব পাৰিছে। আমাৰ ভাল লাগে আৰু ইয়াত থাকি, আৰু এনেকুৱা কাম কৰি, সেইকাৰণে ইয়াত থাকো। ইয়াত এনে কাম কৰি পইচা পাতি ফেৰাটো বেলেগ কথা, আৰু মনটো ভালে থাকে আৰু ইয়াত ফূৰ্তি এটা লাগি থাকে। কেতিয়াবা মন জানে নাই কিবা এটা কৰোঁ থিয়েটাৰত, সদায় পিছত কিমান থাকিম, আগলৈ আহোঁ। আগত ওলাই গ'লে আৰু মনটো ইয়ালৈ আহি থাকে। মানে ঘৰত থাকিব মন নাযায়, ইয়াতে থাকি আৰু ভাল লাগে আৰু সেইটো। আপোনাৰ কিমান বছৰ হৈছে? 28 বছৰ হ'ল মোৰ। 28 বছৰ ধৰি থিয়েটাৰত লাগি আছে। বেলেগ থিয়েটাৰতো কৰিছে? বেলেগ থিয়েটাৰতো কৰিছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। এইদৰে এইসকল শিল্পী জড়িত হৈ আছে। অৰ্থাৎ এখন মঞ্চত এই আলোক সম্পাতত যি ধৰণৰ মিউজিক আছে, মিউজিকত বিভিন্নজন ইয়াতে জড়িত হৈ থাকে। আৰু তেওঁলোকে নিজৰ প্ৰত্যেকটো কাম যাতে পাৰফেক্ট হয়, তেওঁলোকে পাৰফেক্ট কৰিবলৈ, সম্পূৰ্ণ নিভাঁজভাৱে, সম্পূৰ্ণভাৱে এই কামটো কৰিবলৈ তেওঁলোকে যত্ন কৰে, যাতে ভ্ৰাম্যমাণ থিয়েটাৰ এখনে নাটক চাবলৈ অহা দৰ্শকে ক'তো সামান্যতম বাধা নাপায় নাটকৰ ৰস আস্বাদনত। বিহু এটা সাজু হৈ আছে। বিহুৱে আচলতে ইয়াৰে যি শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থী, তেওঁলোকে বিহু পৰিৱেশন কৰিব ইয়াতে। অকণমান বিহুটো চাব বিচাৰিছোঁ। আৰু বিহু বুলি কোৱাৰ লগে লগে শ্যামন্তিকা নাহিলে ভাল নালাগিব। শ্যামন্তিকা আহিব লাগিব, জোনালী আহিব লাগে, সকলোৱে একেলগে। অকণমান স্পেচটো দিয়ক।
ফুল ফুলিছে বসন্তত তুমি জানমণি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত গুণ গুণ কৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপা থোপে নাগৰ তগৰ ডাল পৰি ফুলিছে মোৰ কামনা বাখনা তুমি মোৰ জীৱনৰ ভৰসা তুমি মোৰ জীৱন লগৰী শ্যামন্তিকা আৰু জোনালীক নাচিব দি বাকীখিনিয়ে পিছৰ ফালে চাই আছে পিছতে নিজে নাচিম বুলি কৈছে কোনে নাচিব আহক আগলৈ আহিব লাগে এসে নিমাই নগাই যা আঠি মাৰে এসে নিমাই দিখন ঐ চাপেই দিম এসে নিমাই ঐ তুমি যোৱা বাটলে চাই এসে নিমাই তোমাৰ নো বিয়া হব এসে নিমাই নোৱাব অঠুৱাব এসে নিমাই ঐ তুমি যোৱা বাটলে চাই ওই রিং রিং রাং রাং করে মন রে পি ধরে মন রিং রিং রাং রাং করে মন রে পি ধরে মন নে যাও ময়না ঘৰলৈ নে খাও ময়না চিৰা দৈ বিহু মাৰি থাকিবৰ মন পিৰিতি 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 লিঙা দৈ পিৰিতি 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 লিঙা চিৰা দৈ পিৰিতি 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 তুৰেনো গৈ থাকিবৰ মন পিৰিতি নহয় চৰা দৈ পিৰিতি 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 নহয় বুৱতী নৈ পিৰিতি 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 উৰে জীৱ থাকিবৰ মন গতিকে দৰ্শকে নিশ্চয় বুজিছে ভ্ৰাম্যমান থিয়েটাৰ কি আবাহন থিয়েটাৰৰ পৰিৱেশ কি আবাহন থিয়েটাৰত আখৰাৰ সময়খিনি বাদ দি বাকী সময় কিদৰে সকলোৱে নিজৰ মাজত আনন্দ ফূৰ্তি কৰি পৰিৱেশটো সহজ কৰি লয় আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁলোকে নাট্যানুষ্ঠান প্ৰদৰ্শনৰ বাবে নিজকে সাজু কৰি তোলে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন শ্ৰেণীৰ দৰ্শকক বিভিন্ন সময়ত মোহাচন্ন কৰি ৰাখিছে সেই আবাহন থিয়েটাৰৰ জয়যাত্ৰা আমি আৰু বিচাৰিছো আৰু আগলৈ যাওক আৰু তেওঁলোকৰ এই নাট্য সংস্কৃতিলৈ তেওঁলোকৰ অৱদান অব্যাহত থাকক তেওঁলোকে এই চৰ্চা আৰম্ভ কৰি থাকক আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমীক নতুন নতুন নাটকৰ সোৱাদ দি থাকক এই আশাৰে এই সদিচ্ছাৰে আমি আজিলৈ বিদায় মাগিছো ধন্যবাদ